আজি শেষকৃত সম্পন্ন হ'ব নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনাব শিল্পীগৰাকীক নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহৰ সন্মুখতেই হ'ব সৎকাৰ বৃহস্পতিবাৰে নিশা 12:20 শেষ নিশ্বাস ত্যাগ কৰিছিল যশস্বী শিল্পীগৰাকীয়ে নিখাৰ আহাৰ গ্ৰহণৰ পিছতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতি আছিল ৰামচৰণ ভৰালী নলবাৰীৰ কুমাৰীকাটাত জন্ম হৈছিল ৰামচৰণ ভৰালীৰ 1964ত নাগাৰা নাম পাৰ্টিৰ জন্মদিন নাগাৰা নামত সৰ্বস্তৰৰ জনতাৰ মাজত এক বিশেষ মৰ্যাদা দিবলৈ সক্ষম হৈছিল ৰামচৰণ ভৰালীয়ে নাগাৰা নাম সম্পৰ্কীয় 6খনকৈ গ্ৰন্থ ৰচনা কৰা ৰামচৰণ ভৰালীয়ে 85খন অডিঅ' কেছেট আৰু 30খন ভিডিঅ' চিডি প্ৰযোজনা কৰিছিল ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ৰামচৰণ ভৰালী 2002 চনত অসম নাট্য সন্মিলনীৰ নাগাৰা সূৰ্য সন্মানেৰে সন্মানিত হৈছিল আমি আপোনালোকক এয়া দেখুৱাইছো তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে সকলো সাজু হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই তেখেতৰ শেষকৃত সম্পন্ন কৰা হ'ব আমি কুমাৰীকাটাৰ পৰা আপোনালোকক এই আপোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আমি দৃশ্যবোৰ আপোনালোকক দেখুৱাইছো ইয়া কুমাৰীকাটাৰ ৰামচৰণ ভৰালীৰ বাসগৃহৰ পৰা আপোনালোকে দেখিবলৈ পাইছে পোনপটীয়া দৃশ্যাংশ আজি শেষকৃত সম্পন্ন হ'ব নাগাৰা নামৰ শিল্পীগৰাকীৰ তেখেতক অজস্ৰ গুণমুগ্ধ ইতিমধ্যে চিৰবিদায় জনাইছে সকলো ক্ৰন্দনৰত সকলোৰে চকুলো এয়া তেখেতক শেষ বিদায় জনাইছে অজস্ৰ তেখেতৰ গুণমুগ্ধ অজস্ৰ অনুৰাগীয়ে এয়া স্থানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাগৈ উপস্থিত হৈছে আমি পুনে পুনে আপোনালোকক এই পৰিৱেশটো পুনৰবাৰ দেখুৱাব বিচাৰিছো হয় এক শোকাকুল পৰিৱেশৰ মাজত তেখেতক শেষ বিদায় দিয়াৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাইছে এই মুহূৰ্তত মই চিতাত তোলোৱাৰ যি ব্যৱস্থা কৰা হৈছে সেই দৃশ্য দেখুৱাম তাৰ পিছতে আমি কিছু মন্তব্য ল'ব বিচাৰিম কিন্তু পুনৰ কৈছোঁ যে আজি যি এক শোকাকুল পৰিৱেশৰ মাজত নাগাৰা সূৰ্য নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ ইতিমধ্যে শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই তেখেতৰ কাষত যাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এক শোকাকুল পৰিৱেশৰ মাজত নাগাৰা নামৰ পিতামহক শেষ বিদায় দিয়া হ'ব কি ক'ব হয় এগৰাকী মহিৰুক আমি হেৰুৱালোঁ নাগাৰা নামৰ সম্ৰাট আমি হেৰুৱালোঁ আৰু তেখেতে আধ্যাত্মিক চিন্তাৰ লগত অসম প্ৰেমৰ চিন্তাৰ ধাৰাটোক একত্ৰিত কৰি সন্মুখৰ পৰা ৰাইজক নেতৃত্ব লৈছিল যাৰ কাৰণে অসম আন্দোলনৰ সময়ত তেখেতে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু আজিৰ তাৰিখত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ একে সময়তে অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আৰু দাবী তেখেতক মৰণোত্তৰভাৱে ৰাজ্যিক সন্মান প্ৰদৰ্শন কৰিব লাগে আনটো হ'ল যে লোক সংস্কৃতিক সাধকসকলে সৃষ্টিও কৰিব লাগে পৰিয়ালৰো চিন্তা কৰিব লাগে গতিকে তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ পৰিয়ালটোৰ কথা চিন্তা নকৰাকৈ নিজৰ সৃষ্টিকৰ্মত ব্ৰতী হ'ব পৰাকৈ অসম চৰকাৰে এটা বিশেষ আঁচনি এটা বিশেষ পুঁজি গঠন কৰিব লাগে মই এই মুহূৰ্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ নাগাৰা নামৰ পিতামহ আৰু নাই সমগ্ৰ নলবাৰীৰ লগতে সমগ্ৰ অসমৰ কাৰণে এটা অতি সুখৰ খবৰ আৰু আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কি ক'ব আমি সকলো শোকস্তব্ধ আজি আচলতে লোক সংস্কৃতিৰ এগৰাকী সাধক আৰু অসমৰ বা দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম দৃশ্য শ্ৰব্য কলা যাক কোৱা হয়
নাগাৰা নামৰ জৰিয়তে সমগ্ৰ সমাজখনক আধ্যাত্মিক সাংস্কৃতিক চিন্তা চৰ্চাৰে যিগৰাকীয়ে জাগ্ৰত কৰিছিল, যিগৰাকীয়ে অসংখ্য তেখেতৰ শিষ্য বা পাঠক পাঠিকাক তৈয়াৰ কৰিছিল আৰু যিগৰাকীয়ে কেতিয়াও প্ৰচাৰ বিচৰা নাছিল, তেনেকুৱা প্ৰচাৰ বিমুখ এগৰাকী নীৰৱ সাধক আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আমি আজিও এই কথাটো বিশ্বাস কৰিব পৰা নাই। তথাপিও আমি নিয়তিৰ যি নিষ্ঠুৰ পৰিহাস তাক আমি মানিব লাগিব আৰু প্ৰয়াত পাঠকদেৱৰ যি সৃষ্টি, তেখেতৰ যি সম্পদ, তেখেতৰ যি নাগাৰা নাম, নিশ্চিতভাৱে তেখেতৰ যি গলগলীয়া কণ্ঠ, যি কণ্ঠ হয়তো যাৰ কণ্ঠত হয়তো সৰস্বতী বিদ্যমান, তেনেকুৱা এগৰাকী প্ৰবাদ প্ৰতিম ক'ব লাগিব, এনেকুৱা এগৰাকী সম্ৰাট নাগাৰা নামৰ, যাক হেৰুৱালোঁ আমি। এই ক্ষতি আমাৰ অপূৰণীয়। নিশ্চিতভাৱে আমি তেখেতৰ যিমান সৃষ্টি নাগাৰা নাম, বিভিন্ন তেখেতৰ যি আমি কওঁ বিভিন্ন কলাৰ যি সমাহাৰ নাগাৰা নামত, সকলোখিনি কলা সুন্দৰভাৱে নিখুঁতভাৱে আৰু মানে যি কিছুমান আজিকালি নাগাৰা নাম বুলি কোৱাৰ লগে লগে বাহুল্যতা, এই বাহুল্যতা বৰ্জন কৰি তেখেতে আধ্যাত্মিক ৰূপত নাগাৰা নামটোক যি এক অসমৰ বুলি নহয় সমগ্ৰ দেশত এক পবিত্ৰতাৰ এটা ভাৱ এটা জন্ম দিলে, পবিত্ৰতাৰ এটা ভাৱ জন্ম দিছে, মৌলিকতা ৰক্ষা কৰিছে। এইগৰাকী মহিৰো তেখেতক যথোচিত সন্মান দিয়াৰ কাৰণে এই মুহূৰ্তত কিন্তু মৰণোত্তৰভাৱে হ'লেও সন্মান দিয়াৰ কাৰণে দাবী উত্থাপন হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? নিশ্চিতভাৱে তেখেতৰ যিমান সৃষ্টি বা তেখেতৰ কৰ্মৰাজিক লৈ আমি সদায় তেখেতক স্মৰণ কৰিবই লাগিব আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰিব লাগিব। ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ আজি অন্তিম সংস্কাৰ হৈছে। আমিও চৰকাৰক আহ্বান জনাম, নিশ্চিতভাৱে চৰকাৰে তেখেতক যি প্ৰাপ্য মৰ্যাদা আগন্তুক দিনত মৰণোত্তৰভাৱে হ'লেও প্ৰাপ্য মৰ্যাদা তেখেতক প্ৰদান কৰিব। নিশ্চয় মৰণোত্তৰভাৱে হ'লেও প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব। মন্ত্ৰীৰ কাষলৈ যাব বিচাৰিছোঁ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। মহিৰো নাগাৰা ক্ষেত্ৰৰ মহিৰো আৰু নাই, গতিকে এই মুহূৰ্তত সকলো এটাই দাবী উত্থাপন কৰিছে যে মৰণোত্তৰভাৱে হ'লেও তেখেতক চৰকাৰে যথোচিত সন্মান দিব লাগে। কি ক'ব? সঁচাকৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন মহিৰো, নাগাৰা নাম শিল্পৰ যাক আমি পিতামহ বুলি ক'ব পাৰোঁ, নাগাৰা নাম সূৰ্য হিচাপে আমি সকলোৱে খ্যাতি দিওঁ আৰু সকলোৱে তেখেতৰ অভিভাৱকত্বটো নাগাৰা নামত আমি সকলোৱে গুৰুত্ব সহকাৰে লওঁ। তেখেতে গোটেই এই সংস্কৃতিটোক আগবঢ়াবৰ কাৰণে এটা বিশাল দলক সুন্দৰভাৱে প্ৰশিক্ষণ দিছিল, অজস্ৰ লোকক এই কলাটোৰ লগত জড়িত কৰিছিল। এই সংস্কৃতিটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁ সদায় কাম কৰিছিল। গতিকে এনেকুৱা এজন ব্যক্তিৰ মৃত্যুৱে আমাক সকলোকে বহুত ডাঙৰ অভাৱ অনুভৱ কৰাব আৰু আমাৰ চৰকাৰৰ দায়িত্ব থাকিব যে এই নাগাৰা নাম শিল্পক সুৰক্ষিত কৰি ৰখাৰ কামত, যি কামত তেওঁ ব্যস্ত জীৱনটো দিলে, সেই কামত আমি তেখেতক প্ৰকৃত শ্ৰদ্ধাঞ্জলি দি জীয়াই ৰাখিব লাগিব। এগৰাকী অভিনেতা আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ ৰামচৰণ ভঁৰালীৰ বাসগৃহত ইতিমধ্যে তেখেতৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিবৰ বাবে সকলো সাজু কৰা হৈছে। আমি পৰিৱেশ আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ।